গুড মর্নিং এভরিয়ান আপোনালোকে নিশ্চয় গমে পাইছে এসএসসিৰ ফালৰ পৰা প্ৰায় ৮০০০তকৈ অধিক পদ মুকলি হৈছে যত নেকি অসমৰ সকলো লৰা ছোৱালী এপ্লাই কৰিব পাৰিব মাত্ৰ মেট্ৰিক পাস কৰিলে হ'ব কোনো ধৰণৰ মানে সেকেন্ডাৰী এডুকেশনৰ কোৱালিফিকেশন আপোনালোকক নালাগে বা আপোনালোকক এক্সট্ৰা ডিপ্লোমা নালাগে মাত্ৰ যদি আপোনালোকে মেট্ৰিক পাস কৰিছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব এই ভিডিওটো এই কাৰণে বনাইছো যেহেতু এবাৰ বহু নতুন লৰাই এপ্লাই কৰিব নতুন ছোৱালী এপ্লাই কৰিব তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ কোৱেশ্চন আহি আছে যিবোৰ কোৱেশ্চনৰ কাৰণে ভিডিওটো বনাই দিছো ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে মেইন কথাটো হল এইটো ভিডিও যে বনাইছো আগতে এটা ডিটেইলছৰ ওপৰত ভিডিও বনাইছো যে কেনেকৈ এপ্লাই কৰিব কিমানটা পদ আছে বা আপোনালোকে ক'ত গৈ এপ্লাই কৰিব তথাপিও এই ভিডিওটো জনাই দিম ভিডিওটো চোৱাৰ আগতে মই আপোনালোকক কিছুমান ইম্পৰ্টেন্ট কথা কৈ দিও যদিহে আপোনালোকৰ 18 বছৰ হৈছে তেনেহলে এপ্লাই কৰিব পাৰে মানে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মাত্ৰ মেট্ৰিক পাস কৰিলে হ'ব আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা সাৰ্টিফিকেট এক্সট্ৰা আপোনালোকক ডিপ্লোমা নালাগে মাত্ৰ মেট্ৰিক পাস কৰিছে যদি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যেটো ইম্পৰ্টেন্ট কথা হল সেইটো হৈছে মানে পেমেন্টটো কেনেকৈ কৰিব আৰু আপোনালোকে কিমান টকা এপ্লিকেশন ফিস দিব লাগিব 100 रुपीस অনলি ওবিসি আৰু জেনাৰেলে দিব লাগিব হিহত যেহেতু বহুত ধনী মানুহ মই সদায় কৈ আছো ওবিসি আৰু জেনাৰেল বহুত ধনী মানুহ তেওঁলোকে পইচা দিবই লাগিব আৰু এসসি আৰু এসটি মানে কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে লগতে অল ক্যাটাগৰী ফিমেলে কোনো ধৰণৰ পইচা দিব নালাগে মানে ওবিসিৰ যিখিনি ছোৱালী আছে তেওঁলোকক পইচা দিব নালাগে জেনাৰেলৰ যিখিনি মানে ছোৱালী তেওঁলোকে পইচা দিব নালাগে ইয়াতে এপ্লাই যেহেতু চলি আছে মোবাইলতে অনলাইন যোগে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব সেইখিনি ডিটেইলছ মই পাৰালৈকে কৈ দিম লাষ্ট ডেট টু 21 মাৰ্চ মানে 21 মাৰ্চ তাৰিখে লাষ্ট ডেট কিন্তু এপ্লাই কৰাৰ আগতে আপোনালোকে এটা কথা জানি লওক এসএসসিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ssc.nic.in সেই ওয়েবসাইটটো বহুত বেছি স্লো হয় মানে যদি আপোনালোকে দিনত কৰে তেনেহলে বহুত বেছি প্ৰবলেম পাব সেই কাৰণে কি কৰিব আপোনালোকে ৰাতি আজিকালি লৰা ছোৱালী বহুত দেৰিলৈকে নুখুৱে মানে তেওঁলোকে বেছিভাগে মোবাইলত ইন্টাৰনেট ইউজ কৰে বা সোশ্যাল মিডিয়া ইউজ কৰে সেই কাৰণে অলপ ৰাতি হৈ যায় গতিকে আপোনালোকে কি কৰিব ৰাতি যদি আপোনালোকে হাৰে থাকে ৰাতি এপ্লাই কৰিব চেষ্টা কৰিব বহুত ইজিলি এপ্লাই হৈ যায় আৰু এতিয়া কথাটো হল দৌৰিব নালাগে যেহেতু এইটো পদে এনেকুৱা এমটিএস ইয়াতে দৌৰিব নালাগে ডাইৰেক্ট এক্সাম আছে এক্সামটো পাস কৰিলে আপোনালোকে ইয়াতে চাকৰিটো হৈ যায় এতিয়া মেইন কথাটো হল দৌৰিব নালাগে কিন্তু এক্সাম কোড হ'ব বহুতৰে মনত কোৱেশ্চন কাৰণ এবাৰ বহুত মেট্ৰিক পাস কৰা লৰা ছোৱালী এপ্লাই কৰিছে এই পদ গেইটাত আপোনালোকে গুৱাহাটীতো পৰীক্ষা দিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই অসমত চেণ্টাৰ আছে ডিব্ৰুগড় গুৱাহাটী তাৰ পিছত যোৰহাট আৰু আপোনালোকে তিনটা জাগা সিলেক্ট কৰিব লাগে যাৰ ওচৰ হয় যদি গুৱাহাটী ওচৰ হয় প্ৰথমতে গুৱাহাটী সিলেক্ট কৰিব যদি আপোনাৰ যোৰহাট ওচৰ হয় যোৰহাট প্ৰথমতে সিলেক্ট কৰিব যদি আপোনাৰ ডিব্ৰুগড় ওচৰ হয় ডিব্ৰুগড় প্ৰথমতে সিলেক্ট কৰিব তাৰ পিছত 2 নম্বৰ গুৱাহাটী সিলেক্ট কৰিব 3 নম্বৰ যোৰহাট সিলেক্ট কৰিব এনেকৈ আপোনালোকে তিনিটা ঠাই সিলেক্ট কৰিব লাগে যেহেতু অসমত তিনিটা চেণ্টাৰ আছে আপোনালোকে তিনিটাতে সিলেক্ট কৰিব পাৰে আৰু যদি আপোনালোকৰ ইটানগৰ ওচৰ হয় তেনেহলে ইটানগৰত সিলেক্ট কৰিব পাৰে আপুনি যোনটো চেণ্টাৰ ভাল বুলি ভাবে বা আপোনাৰ সহজ বুলি ভাবে সেইটো সিলেক্ট কৰিব পাৰে এই পেমেন্টটো আপোনালোকে কেনেকৈ মানে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আপোনালোকে দিব পাৰে মানে নেট বেংকিং যদি আছে তেতিয়াও আপোনালোকে দিব পাৰে কোনো ধৰণৰ প্ৰবলেম নাই কিন্তু ইয়াতে মেইন কথাটো হল এক্সাম দুটা এক্সাম হ'ব টিএ 1 2 মানে দুটা ভাগত ভাগ কৰিব প্ৰথমটো এক্সাম হৈছে 1 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত হেতু এক্সাম পাস কৰিলে আপোনালোকে নৱেম্বৰৰ 11 তাৰিখে 2 নম্বৰ এক্সামটো দিব লাগিব আৰু 2 নম্বৰ এক্সাম যদি পাস কৰে তেনেহলে আপোনালোকে ডাইৰেক্ট চাকৰি পাই যাব এতিয়া দৰমহাটো মই ইয়াতে কৈ দিও 5200 ৰ পৰা 20200 টকা লৈকে বহুতে কৈ আছে দৰমহাটো কম দৰমহাটো প্ৰথমতে অলপ কম থাকে তাৰ পিছত অলপ বাঢ়িব টেনচন লব নালাগে এতিয়া প্ৰথমতে যেহেতু এপ্লাই কৰিব লাগিব কিন্তু ৰেজিষ্ট্ৰেচন কৰাটো ইম্পৰ্টেন্ট যিখিনি ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে অফিচিয়েল ওয়েবসাইটত গৈ ৰেজিষ্ট্ৰেচন কৰি লব ssc.nic.in আপোনালোকৰ ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো মনত ৰাখিব যেটো ইউজাৰ নেম আপোনালোকে ইউজ কৰিব সেইটোৰ সহায়ত আপুনি লগইন কৰিব লাগিব লগইন কৰি এপ্লাই কৰিব এপ্লাই প্ৰসেছটো বহুত বেছি সহজ হয় এসএসসিৰ কিন্তু ৰাতি আপোনালোকে কৰিলে ইজি পাব কাৰণ নেটৰ প্ৰবলেম নাপায় মানে আপোনাৰ সাৰ্ভাৰ প্ৰবলেম নহয় কিন্তু দিনত কৰিলে আপোনালোকৰ সাৰ্ভাৰ প্ৰবলেম হ'ব গতিকে এইখিনি ডিটেইলছৰ ওপৰত মই ভিডিও আগতে বনাইছো সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে মানে কোনটো পদত এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিব তেনেহলে মোৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব লিংকত গৈ আপোনালোকে চাব পাৰে আৰু লগতে মোৰ ব্লগিং চেনেলৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাতে ধুনীয়া ধুনীয়া ভিডিও আপলোড হৈ আছে গৈ আপোনালোকে চেক কৰিব পাৰে সাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি কিবা ইম্পৰ্টেন্ট কোৱেশ্চন আছে আপোনালোকৰ যদি কিবা জানিব লগা কোৱেশ্চন আছে ইনষ্টাগ্ৰামে ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে তাতে মেছেজ কৰিব পাৰে
যি নহওক আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।